দলত আমাৰ বৰমা অঞ্চলৰ পৰা বহুতখিনি বিভিন্ন দলৰ সদস্যসকলে আহি যোগদান কৰিছে আৰু কোকলাজবাৰীৰ পৰাও বহুতখিনি আহিছে। এই গোটেইখিনি বিটিআৰ অঞ্চলত UPPLৰ যিটো চিন্তাধাৰা এইটো তেখেতসকলে ভাল পাইছে আৰু UPPLৰ যিটো উদ্দেশ্য এই অঞ্চলত এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাব লাগে। এই গোটেই আঁচনিটো লৈ আমি কাম কৰি থকাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে আৰু এইকাৰণে আজি অজয় দাস ডাঙৰীয়া আৰু বিভিন্ন সকলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আগৰ দিনবিলাকত যিবিলাক বেয়া চিন্তা আছিলে সেইবিলাক পাহৰি পেলাই আগৰ দিনবিলাকত যিবিলাক সংঘাতময় এটা আমাৰ পৰিৱেশ আছিলে সেইবিলাক পাহৰি পেলাই আহি থকা প্ৰজন্মৰ কাৰণে এটা সুস্থ আৰু শান্তিৰ বিটিআৰ গঢ়ি তোলাৰ স্বাৰ্থত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে সকলো দলে বলে ওলাই আহিছে। বহুতখিনি যোগদান আজি বৰমাত হৈছে, ওদালগুৰিত হ'ব, তাৰপিছত কোকৰাঝাৰত হ'ব। সকলো অলৰেডি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিচাৰিছে যে ইয়াত UPPLে শক্তিশালীভাৱে কাম কৰিব লাগে। প্ৰচেছৰ কাৰণে ইমান তেনেকুৱা চিন্তা কৰিব লগা একো নাই, কাৰণ 30-40 বছৰৰ পিছত যিটো পৰিৱেশ ৰাইজে পাইছে এই পৰিৱেশ আগত কেতিয়াও নাছিলে। গতিকে এইটো কোনো কাৰণত ৰাইজে এইটো পাহৰিব নিবিচাৰিব আৰু সেইকাৰণে যিখিনি এটা উন্নয়নৰ কামবিলাক হৈ আছে আমাৰ UPPL দলৰ EM MCLA বিধায়ক মন্ত্ৰী MP সকলো যেনেকৈ কাম কৰি আছে এইটো ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে আজি দলে বলে এনি টাইম UPPLত যোগদান কৰিছে। 17 বছৰত মাত্ৰ 39,000 দিলে, 15,000। আমি 2 বছৰত আমি প্ৰায় 1,42,000 দিলোঁ। গতিকে যি মানুহজনে আগতে প্ৰমাণ কৰি থৈ গৈছে তেখেতক আপোনালোকে অকলে লগ পালি সুধিবচোন কোনটো বিঘা মাটি দিব, তেখেতে কোনটো কেটেগৰীৰ মাটিটো কাক দিব সোধকচোন, কিবা যদি তেখেতসকলৰ মুখস্থ আছে। বিভিন্ন লোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিমান ইমান কষ্ট দিয়ে প্ৰশ্ন সুধি তেখেতকো অলপ শান্তিত থাকিবলৈ দিয়ক। গতিকে আজি UPPLত চবেই আহিছে, আহিব আৰু তেখেতসকলে আহি ভাল পাইছে সেইকাৰণে আহি আছে। হাগ্ৰামা মহিলাৰী এজন নেতা হয়, তেখেতে তেখেতৰ দলটো নেতৃত্ব দি আছে। তেখেতৰ দলটো কেনেকৈ আগুৱাই লৈ যাব, কোনটো দলত যাব, কোনটো দলত নাযায়, ইয়াক লেগি মই কোৱাটো ইমান ভাল হ'ব বুলি মই নাভাবোঁ। কাৰণ গণতন্ত্ৰ এটা পৰিৱেশ, গণতান্ত্ৰিক এটা পৰিৱেশত সকলো ৰাজনৈতিক দল কাম কৰিব পাৰে, কাম কৰি আছে। সকলো ৰাজনৈতিক দলকে আমি পৰস্পৰে এটা শ্ৰদ্ধা ৰাখিব লাগে। এই হিচাপে তেখেতে তেখেতৰ জেগাত আছে, মই তেখেতৰ ওপৰত বেছি ক'ব লগা নাই। চাওক, সেইটো থাকিব পাৰে আপোনাৰ নামটো যদি আপুনি নৰেশ্বৰ, সেইটো আপুনি কেতিয়াবা ক'লে যে নৰেশ্বৰটো হৰেশ্বৰ হ'ল কিবা কাৰণত, তো সি ভাবিলে যে নৰেশ্বৰটোৱে হৈ থাকিব লাগে। নৰেশ্বৰ হৰেশ্বৰ এইটো মানে এটা আজি চুক্তিৰ কাৰণে এইটো পৰিৱেশটো আহিছে। আমাৰ আগতে তেখেতসকলে চুক্তি কৰি BTC গঠন কৰিলে, তেতিয়া BTAD বুলি কৈছিলে। এতিয়া NDB, এপছু বিভিন্ন দল সংগঠন লগ লাগি 2020ত চুক্তি হ'ল, তাত BTR হ'ল। গতিকে এইটো আৰু খং কৰিব লগা কিবা কথা আছে বুলি মই নাভাবোঁ। তথাপিতো খং কৰিব এটা জেগা পাইছে, তেখেতে খং কৰি থাকক, মৰনো কি যায়। সেইটো আৰু তেখেতক দেখাই খাব না, আৰু মানুহে খাইছে ঘৰে ঘৰে খাইছে, সেইটো আৰু তেখেতক দেখায়। এতিয়া তেখেতসকলৰ কালচাৰটো বেলেগ, হয়তো তেখেতসকলে একদম বহুত ডাঙৰকৈ কৰিলে, তেখেতৰ বিয়াও বহুত ডাঙৰকৈ কৰিছে। গতিকে সমাজখন আগুৱাই নিয়া, সমাজখনৰ কাম কৰাটোহে লক্ষ্য। খানা খোৱাটো ইমান ডাঙৰ কথা নহয়। 17 বছৰে তেখেতসকলে খানা খাই মেলা পাতিয়ে পঠালে। গতিকে এই সংস্কৃতিটো আমি কৰিব নোৱাৰোঁ নহয়। দেখা পাইছে নেকি ক'ৰবাত? আমি ক'ৰবাত ডাঙৰকৈ মেলা পাতিছোঁ, জুৱা পাতিছোঁ, এইবিলাকতো আমি হ'ব দিয়া নাই। আমি পুলিচক কয়, এডমিনিষ্ট্ৰেশ্যনক কয়, সদায় বাধাই দি আছোঁ এইবিলাক।